বিনা দক্ষৰ যায় এই বুলি দক্ষ ৰজাজনে এই ভৃগুমুনিৰ ওচৰত গ'ল যাই লাহেকৈ মাত লগালা এই সুন্দৰ হিচাপে গুৰুদেৱ গুৰুদেৱ বাবা কোনে গুৰুদেৱ অলপ বাহিৰত বহা ঐ কি বাহিৰত বহিব লাগে নহয় মই ভিতৰত চাহ খাই আছো তুমি ভিতৰত চাহ খাই আছ মই বাহিৰত বহিব লাগে অলপ বাহিৰত বহিব লাগিব কাৰণটো কাৰণ সোমাই আহিলে চাহ দিব নালাগিব কৰা চাহ নাই চাহ দিব লাগিব বুলি তুমি সেইকাৰণে বাহিৰত বহিব কৈ ৰবা খেলা মাৰা মই চাহ খাবলৈ অহা নাই গুৰুদেৱ মই আপোনাৰ ওচৰলৈ আহিছোঁ বহুত আশা লৈ আশা আনছ হয় গুৰুদেৱ পক্ষিণা বগা নাই কি পক্ষী নাপকা নাই আশা আনছ বোলে আশা মানে বুজি পাইছ আৰু ময়ে বুজিব নাই কি আশা কলৰ নহয় কলৰ আশা নহয় হা মোৰ মনৰ আশা হয় নেকি গুৰুদেৱ মই মনত এটা কল্পনা কৰিছোঁ এটা মই যজ্ঞ কৰিম বুলি ভাবিছোঁ কিন্তু গুৰুদেৱ এই যজ্ঞখন এলা বেচা যজ্ঞ নহয় এই যজ্ঞখন হ'ব বৰ লাম্বা যজ্ঞ একেৰাহে মই 12 বছৰ চলাম আৰু গুৰুদেৱ এই যজ্ঞখন হ'ব মোৰ নিজৰ স্বনামৰ যজ্ঞ অৰ্থাৎ মোৰ যজ্ঞৰ নাম হ'ব তাৰমানে দক্ষৰ যজ্ঞ নাম দিম হয় নেকি আৰু গুৰুদেৱ কি এই যজ্ঞখনত মই স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ নাক যিমান আছে প্ৰত্যেকবিলাককে মই নিমন্ত্ৰণ দিম কিন্তু গুৰুদেৱ এই যজ্ঞখন মই কোন সময়ত আৰম্ভ কৰিম চাওক গুৰুদেৱ মই জানো ৰাজ্য চলাব আহে বেদ কৰ্মটো একো নাজানো সেই হেতুকে আপুনি অলপ যজ্ঞ দিহা পৰামৰ্শ দিব লাগিব হয় নেকি মনত থাকিব না মনত নাথাকে যদি মই লিখি ল'ম লেখা ন হ'ব এটা কাম কৰা বাবু তুমি যদি সঁচাকৈ যজ্ঞখন আৰম্ভ কৰা হয় এই যজ্ঞখন তুমি শৰৎকালৰ উঠা নাকাৰখীত আৰম্ভ কৰা শৰৎকালত উঠা উঠা নাকাৰখীত আচ্ছা হ'ব গুৰুদেৱ আৰু ইয়াত কি কি জগা লাগিব মই কৈ আছো লিখি যাবা বাৰু কওক হয় 1 নম্বৰত লেখা ভাঙা খাটা দুটা বুটা কটা লেখান ৰ'ব আপোনাৰ কিবা মাথা গৰম হ'ল নেকি ভাঙা খাটা আৰু বুটা কটাল পহিলা জগাৰ এই দুবিধ নহ'লে যজ্ঞ যজ্ঞৰ পহিলা জগাৰ এই দুবিধে তাৰমানে এই দুবিধ নহ'লে ৰ'ব আপুনি কৈছে কি এইবিলাক এই ভাঙা খাটা আৰু বুটা কটাল কি কৰে তাৰমানে জাগা চাফা কৰিব লাগিব আৰু এই হ'ল প্ৰথম যোগাৰ তাৰপিছত চাইড টুকুৰা ৰাঙা কানি পাতাল খায় সমিনত থানি পদ্মগুৰৰ মাটি পালকৰ পাত ৰ'ব এইবিলাক হৈছে দাহ যোগাৰ মোৰ কপালে গছমূৰা চলি বিধি আনি নাই কি গুৰুদেৱ এইবিলাক হৈছে দাহ যোগাৰ দাহ যোগাৰ নেকি হয় এখনি লেকচৰ যদি কাটি হেলা আছে বেলেগ বিধি কওক দে লেখা 1 নম্বৰত লেখা ঘি বাষ্প কল বাষ্প গুড়া বাষ্প গাখীৰ বাষ্প ৰ'ব এইবিলাক কৈছে কি আপুনি কি এইবিলাক যিটো নাৰায়ণ পূজা যোগাৰ জহৰ পূজাৰ গছগুড়া ধৈৰা কাটা ধৰি ক'ৰ বিধিৰ পাত বেছি ঠিক নহয় গুৰুদেৱ মই যজ্ঞ কৰিম 12 বস্তা ইয়াত পোৱা বস্তু হ'লে নহ'ব মোক লাগিব ট্ৰাকক ট্ৰাকে বেলখৰি লাগিব টিঙক টিঙে বস্তাক বস্তাই ঠকক ঠকে ৰ'বা ক'ত ঠকক জৰাক জৰাই নাৰিকল লাগিব জৰাক জৰাই কাপোৰ লাগিব আৰু জৰাক জৰাই ধুতি লাগিব জৰাক জৰাই গেঞ্জি লাগিব জৰাক জৰাই গামছা লাগিব জৰাক জৰাই এই লাগিব জৰাক জৰাই সেই লাগিব কি সেই লাগিব কবাৰ অকণ হ'লে কি কওঁ কবাৰ অকণ বহুত যোগাৰ লাগিব আচ্ছা গুৰুদেৱ হ'ব মই সকলো যোগাৰ পাতি কৰিম তেতিয়াহ'লে মই এই যজ্ঞলৈ মই স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ নাক যিমান আছে আৰু মোৰ যিবিলাক যি জোৱাই আছে এই সকলোবিলাককে নিমন্ত্ৰণ দিম দুজন মানে গুৰুদেৱ কি বাৰু সঠিক মই নিমন্ত্ৰণ দিব নোৱাৰিম কিন্তু তেওঁলোক যে মোৰ জোৱাই যি যদি
তেতিয়াহ'লে তেনেহ'লে আমি বাকী দেৱতা কোনো যজ্ঞস্থলী লৈ যোৱা নহ'ব। তেতিয়াহ'লে আপোনালোকে যজ্ঞ লৈ নাযাব? নাই, যোৱা নহ'ব। গুৰুদেৱ, ঠিক আছে, তেতিয়াহ'লে তেওঁলোকক মই বাৰু নিমন্ত্ৰণ নিদিওঁ। তেনে দক্ষতা ঘৰলৈ গুচি গ'ল। যাই চৰা ঘৰত যাই সোমাইছি। বহিয়ে তেওঁ সুন্দৰ হিচাপে টেবুলখন আগত লৈছি, লৈ তাতে কিছুমান যজ্ঞ নিমন্ত্ৰণ লিখি ল'লে। লিখি লৈছি। যেতিয়া চিঠিবিলাক লিখা হৈছে ছপা কৰা হ'ব। কিমান কবি তেতিয়া লাহেকৈ মনে মনে ভাবে। দক্ষতাই মনে মনে ভাবে এই চিঠিখিনিতো বিতৰণ কৰিব লাগিব। এটা মোক পিয়নো লাগিল, পিয়ন এটা লাগিব। পিয়ন লগা হ'লে পিয়ন দেহে হ'লে নহ'ব। যে পিয়ন যেহে পিয়ন হ'লেও নহ'ব। হ'লে নহ'ব। আচ্ছা, আৰু এই পিয়ন অতি বেগৱান হ'ব লাগিব। চাই যি দেখে আছে। কোনে আছে? আমাৰ এই পুলস্ত মুনি আছে। নিশ্চয় পুলস্তমুনি আছে, মহাবেগৱান। তেওঁ অতি বেগৱানো। তেওঁৱেই নিমন্ত্ৰণ দিব দিব পাৰিব। পাৰিব। এইবুলি লাহেকৈ মাত লগালে। মুনিবৰ, মুনিবৰ, মোক মাতছি। নমস্কাৰ। নমস্কাৰ। এই আপুনি এটা মোক কাম কৰি দিব লাগিব। কি কাম? অন্য নহয়, ইয়াত আছে কিছুমান চিঠি। হয় নেকি? এই চিঠিবিলাক আপুনি লৈ যাওক। লৈ যায়। স্বৰ্গ মধ্য পাতালত যিমান লোক আছে প্ৰত্যেকক আপুনি এই চিঠিৰে নিমন্ত্ৰণ চিঠিৰে দিব। নিমন্ত্ৰণ কৰিম। হয়। চিঠিখিনি দিয়ক। লওক। কিন্তু এটা কথা, কওক। আপুনি সকলোকে নিমন্ত্ৰণ দিব, চিঠিৰে কিন্তু সি বাৰু সঠিক যাতে নিমন্ত্ৰণ নিদিয়ে, সি বাৰু সঠিক নিমন্ত্ৰণ কৰিব নালাগে। দিব নালাগে। দুয়োৰে চিঠি আছে ইয়াতে। চিঠি নাই, মুখেদি কৈ আহি। আপুনি মুখেৰেও নক'ব, মুখেদিও ক'ব নালাগে। নালাগে। হ'ব দিয়ক। এই পুলস্তমুনি চিঠিবিলাক লৈছি, লৈছি। লৈ স্বৰ্গ মধ্য পাতালত যিমান লোক আছে আছে। প্ৰত্যেকৰে ঘৰে ঘৰে গৈছে আৰু আগফালৰ পৰা নিমন্ত্ৰণ কৰি আহি আছে। আৰু শেষত গৈ চিঠিডাল মাত্ৰ আশা। চিঠিখন চাই যি দেখে পঢ়ি চাই দেখে। যিখান চিঠি ল'লে কোনো চাকিনে নাই ইয়াত। এবাৰ চাকিন নোহোৱা দেৱতা কোনিহা? আছে। চাকিন নোহোৱা দেৱতা আছে এটা কোনিহা? মহামুনি নাৰদ। মহামুনি নাৰদ। এওঁতো নাৰদৰ কোনো চাকিন নাই। যদি এই চিঠিখন স্বৰ্গলৈ পোষ্ট কৰি দিয়া হয় এওঁ মৰ্ত্যত থাকিব পাৰে। আৰু মৰ্ত্যত দিলে এওঁ স্বৰ্গত থাকিব পাৰে। গোটেই এই পুলস্তমুনি লক্ষ্যটো বৰ টান হ'ব। নাৰদ মুনিক লগ পোৱাটো টান হ'ল। টান হ'ব। এই বুলি তেওঁ ভাবি চিন্তি বহি আছে। এনাইতে শুনে যি উপাধি এটা শব্দ। হৌ হৌ শব্দটো শুনি কি আহিল? কি আহিল? ফাইটাৰ। এই ওর খাইটাল হবে, উপাধি আহিছে হা? খাইটাল নহয় ফাইটার। ফাইটাৰ আছে। আচ্ছা চোৱাচোন, চোৱা ড্ৰাইভাৰটো চোৱা। ড্ৰাইভাৰটো চাওক। চিনি পাইছো। চিনি পাইছ? পাইছো। শুনি হা? আমাৰ শৰ্মা। ওর হৰঙা আহিলা। বামুণবিলাকক মাতে হা? হৰঙা নহয় শৰ্মা। সৰুমুৱা। শৰ্মা। কিছুমানক দেউ বুলিও মাতে, আবাক অধ্যাপক বোলে। আবাক বা মিশ্ৰ বোলে। ভাগৱতী বুলিও মাতে। আবাক ভাগৱতী বোলে। এই নাৰদ মুনিক দেখা পাই পুলস্তমুনি, মাত দিছে। পুলস্তমুনি মাত লগালি। সুন্দৰ হিচাপে। অৰি শৰ্মা, অৰি দেউ। কোনে কৰা ভেউ ভেউ? ৰ'ব, ভেউ ভেউ নহয় দেউ, অলপ মোক মাতি যাওক, মাতি যাওক। নামাৰ সময় নাই, হাতে মাত দি যা। নহয় আপোনাৰ বাবে মই বহু সময় বাট চাইছো। বহুত সময় বাট চালেও এতিয়া নামা নহ'ব। অৰি কি? আপুনি পত্ৰ আছে, আপুনি লৈ যাওক। পত্ৰখান আছে? মই নামিবা লাগিলে কিন্তু মোক এখন ফিল লাগিব। ফিল দেহে ফিল হ'লেও নহয়। কেনেকুৱা ফিল লাগিব? মোৰ ফিলৰ মাপ আছে। কেনেকুৱা? লাম্বাটো সাধাৰণ লাগে, পইচাটো আনে হাত। লাম্বাটো সাধাত, পইচলাটো আৰে হাত। এইটো আৰু কেনে জোখা? তাৰমানে নাৰদৰ বাহন কি? বাহন আছিল ঢেঁকী। ঢেঁকী হিচাপে লাম্বাটো সাধাৰণ। সাধেইটা ঢেঁকী। সাধেইটা ঢেঁকী আছে। আৰু পইচলাটো পইচাটো হৈছে আৰে হাত। এইটো আৰু মৌৰাবাৰীৰ জোখ। মৌলাবাৰীৰ জোখ। হয়। নাৰদ মানে অপাহে বেছি। নামি আছে। আহিয়ে নাৰদে ভাবে যে ঢেঁকীটো আজিকালি য'তে ত'তে এৰিব পাৰিবা নহয়। ঢেঁকীৰ হৈছে অভাৱ। এতিয়া বৰ্তমান ঢেঁকীৰ অভাৱ বহুত। যদি ঢেঁকী যদি মই এনে নামাত লাগাই ধৰি যাওঁ, কোনোবা তিৰি মানুহ লাগাৰ পাৰি ঢেঁকী ঘৰত ডাঙা মাৰি ঢেঁকীটো লৈ যাব, লৈ যাব। গতিকে ঢেঁকীটো মই ৰাতি গুড়া খুন্দা কৰিব। ঢেঁকীটো বান্ধি থ'ব লাগিল। বান্ধিব লাগিব। এই বুলি নাৰদ মুনি সুন্দৰকৈ আমাৰ গাছৰ সুন্দৰ ঢেঁকীটো বান্ধিছি। বান্ধি উঠি আৰু ভাবে যে দিনকাল গৈ যি দুটা এটা কাল বিকাল চিৰি আছে, ঢেঁকীৰ বান্ধ খুলি ঘৰক নি পাতি লৈ গুড়া খুন্দা কৰিব। গতিকে ঢেঁকীটো নিবা নৰা, এটা মই মন্ত্ৰ দিব লাগিব। বান্ধ খুলিবা নৰা। বান্ধ খুলিব নোৱাৰা মন্ত্ৰ এটা দিব লাগিব। মন্ত্ৰো আছে আছে। ঢেঁকীৰ বান্ধ খুলিব নৰা। বৰ কাৰা মন্ত্ৰ এটা আছে। কেনেকুৱা মন্ত্ৰ হা? এই মন্ত্ৰটো কওঁ শুনা। কচোন। বোলে বাখু বাখু ডাংগা বৰভেগাই মাৰেংগা। আমাৰ ঢেঁকী যদি লাৰেংগা তাৰ লালা কুটাক মৰেংগা।
ঐ ৰ'বা এইটো ঢেঁকী বান্ধা মন্ত্ৰ দেখি বান্ধা মন্ত্ৰ দিলে যিমান ঐ এইটো ঢেঁকী বান্ধা মন্ত্ৰ দিলি যিমানে কাল বিকাল তিৰি নহয় কালবিকাল তিনি নহয় কাহক যাবান নহয় ঢেঁকী খুলিবা নৰে বান খুলিবান নহয় এই সুন্দৰকৈ নাৰায়ণ মন্দিৰ ঢেঁকীটো বান্ধি ঢেঁকীটো বান্ধি থৈ বান্ধিয়ে লাহেকৈ দাউৰা দাউৰিকে আহিছে অ' মুনিবৰ নমস্কাৰ নমস্কাৰ নমস্কাৰে এই আপুনি এখন পত্ৰ আছে ৰাখা না ৰাখা চিঠি তাৰমানে লওক এই নাৰায়ণ মন্দিৰ চিঠিখন পাই আয়ে সুন্দৰকৈ খুলি ল'লা খুলি লৈছে খুলি চাই যি তেওঁ দেখে ওপৰত পৰিচয় দেখে ওপৰত লিখা আছে যে যে শিৱহীনা দক্ষ যোগ্য শিৱহীনা দক্ষৰ যজ্ঞ এৰা কি আছনি শিৱ মানে মানে মোৰ মামা শংকৰ তাৰমানে সদায় শংকৰক দৈত্যত নিমন্ত্ৰণ নাই क्या सहित कथा अरे नारद बोले इतु अद्भुत কথাই ओ मुनिवर ओ देव देव महादेव परम देवताय रे ओ त्यो कियो आदिला ए विवरण এ কি হেতু কাবালে না হল বংশান নয় এ হে হে বংশানে অপুলস্তি বুলে ঘুমাই আদি যে পুরা ও নিদ্রা জাগিয়া হরে কল্পন হয় ও নিদ্রা জাগিয়া হরে কল্পন হয় এ নারদ বুনিয়া নাই তোর কি ইচ্ছি নারদ বলে এইটো বড় অদ্ভুত কথা দেৱ মহাদেৱ পৰম দেৱতা যে যাক কয় বিধিৰ বিধাতা বিধিৰ বিধাতা যাক কয় জমৰ উপৰি যে জয় কৰি যে মৃত্যুঞ্জয় নাম লাভ কৰিছে যে অন্য দেৱতাই যদি যজ্ঞস্থলীত আহুতি পায় কিন্তু যে কৰি হেনে স্থলত কিয় বাৰু অঁ অ' মুনিবৰ আপুনি ইমান খং খাইছে কিয় হা ৰ'ব ৰ'ব আপুনি কৈছে কি কি বুজাই ক'ব লাগে আপোনাক যি শংকৰক যজ্ঞত নিমন্ত্ৰণ নকৰে আৰু শংকৰক আৰু কি নকৰে এতিয়া বুজাব লাগিব অ' সেইকাৰণে আপুনি ইমান খং খাইছে চাওক মুনিবৰ সদায়ক সেইকাৰণে যজ্ঞত নিমন্ত্ৰণ কৰা নহয় বাৰু কি যে সদায় হৈছে তেওঁ কপালিক কি আৰু সদায় হৈছে তেওঁ পঞ্চানন এই দোষৰ কাৰণে তেওঁক যজ্ঞত নিমন্ত্ৰণ কৰা নহয় মুনিবৰ বাৰু কিয় কপালিক হ'ল আৰু মোৰ মামা শংকৰ বাৰু কিয় পঞ্চানন হ'ল এতিয়া তুমি মোক বুজাই ক'ব লাগিব ঐ এই কথাটো মই আপোনাক এতিয়া বুজাব লাগিব এতিয়া নহয় এতিয়া বুজাব লাগিব এতিয়াতো বুজাব নোৱাৰিম মই কৈছো তোমাৰ বাইতে বুজাব ঐ, লাগিব বাপাক নধৰিবা বুলি কৈছো কৈছো দিলে দিবা নোৱাৰো মোৰ এতিয়া সময় নহ'ব সময় নহ'লেও তুমি বুজাব এই মুনিবৰ এইবিলাক কথা হৈছে আদি পুৰাণৰ কথা আদি পুৰাণ হ'লেও ক'বই লাগিব গতিকে এইবিলাক কথা ক'ব লাগিলে বহু সময় লাগিব বহুত সময় লাগিব তুমি মোক বুজাব লাগিব আৰু নুবুজাকে আৰু তাই যাবা দিয়া নহ'ব কিন্তু মই এতিয়া যে বুজা সময় নহ'ব মই কৈছো থুলমূলকৈ হ'লেও বুজাব লাগিব অ' থুলমূলকৈ বুজাই গ'লে হ'ব হ'ব ঠিক আছে তেতিয়াহ'লে তোমাক মই থুলমূলকৈ বুজাই ক'ম থুলমূলকৈ বুজাই কোৱা এই বুলি লাহেকৈ পুলস্তু মুনিয়ে আৰু পুনৰ নাৰদ মুনিক চাই এতিয়া বুজাই কয় কেনেকুৱাকৈ কয়নে হে দেৱতা মদাৰ আদিন দয়া এসান কয়নে হে দেৱতা মদাৰ করহানিষ্টার তোমার শরণে হরে বদামে রাহে বিনোদয়া হে পুলশ্রী বুলে শুনা আদি যে পুৰাণ আর নিদ্রা জাগিয়া হরি কল্প কৰি নিৰঞ্জনে ও হৰি ৰাম হামে কৰি
হস্তে ধৰিব খাইলে ক উৰাই ওপৰে স্ত্ৰী নহে পুৰুষ নহে এই ঐ থৈ হৰিৰে এই অৰ্থ ভাগে গুপ্তদাৰ বিদাৰি আনহে কেলি কৰা ভুঞ্জিলে ক কেলি কৰা ভুঞ্জিলে কৈ আপোনাৰ সুখে তেতিয়া কৰিলে কি চা এতিয়া পুৰস্কাৰমুনিয়ে এই পুলস্তুমুনি নাৰদ মুনিক চাই মাত লগাই কয় যাই কয় হে মহামুনি নাৰদ বাৰু কোৱা আদি পুৰাণৰ কথা কৈ শেষ কৰিব নোৱাৰি এই নলিৰ বিয়া তথাপি তোমাক মই বুজাই কওঁ শুনা বাৰু কোৱা যে আদিতে আছিল আদি নিৰঞ্জন বাৰু আদিৰ ভগৱান কোন আদিৰ ভগৱান আছিল নিৰঞ্জন মহাপ্ৰভু এই নিৰঞ্জন মহাপ্ৰভুই তেওঁ বত শয়ন কৰিছিল তেওঁ শয়ন কৰিছিল একদিনা প্ৰতিটো শয়নৰ পৰা তেওঁ জাগি উঠিলে জাগি উঠি দেখে যি চাৰিওফালে কেৱল কেৱল চাৰিওফালে পানীৰে আৱৰি আছে তাৰে কাষে কাষে জল আছে তাৰে কাষে কাষে ৱাটাৰ আছে ৰবা কিবা মাথাটো হৈছে নে কি তোমাৰ তাৰ মাথাটো গুচিয়া পানী জল ৱাটাৰ এটাই বস্তু কোনে গুচিয়াকে বুলি কি কোনে গৈছে কৈছে কোনে তোমাক মই কৈছো পানী বেলেগ জল বেলেগ ৱাটাৰ বেলেগ পানী বেলেগ জল বেলেগ ৱাটাৰ বেলেগ ৱাটাৰ বেলেগ আচ্ছা পানীনো কাক কয় সেইকাৰণে নাজনিলে উঠে বাইত নালাগে জানা মানুহ আছো সুধি ল'ব লাগে আচ্ছা কচোন পানী কাক কয় দমকলত থাকাখানে কি দমকলত থাকিলে এখানে পানী নদীত যদি থাকে সেইখিনিও পানী যদি সাগৰত থাকে সেয়াও পানী সেইও পানী জলটো অলপ বেলেগ জলটো কেনাই বস্তুটো পাই নাই এইটো কিন্তু য'তে ত'তে পোৱা নাযায় জলটো য'তে ত'তে নাপায় য'তে ত'তে পোৱা বস্তু নহয় ক'ত পায় আচলতে জল যদি পাব লাগে সাধাৰণতে পূজা কৰি থকা অৱস্থাত বামুণৰ ওচৰতহে জল পায় তাৰমানে জলটো পুৰোহিতৰ ওচৰত পায় নেকি পুৰোহিতৰ ওচৰতহে পায় পুৰোহিতৰ ওচৰত জল পায় পায় এভেইলেবল জল আজিকালি জলটো কেনাই হা বস্তুটো পাই নাই কিন্তু পূজাত বহাৰ আগে আগে কোনোবা এটা কথা পানী আকটিং আনা আছো আচ্ছা দিলা পুৰোহিতৰ কাৰণে আচ্ছা পানী কাষত থকা তামিটো বেচকে ললাক ঢালি লৈ তাতে কেইটামান আলা চাউল ফেল দিছি কেইটামান? দুটামান তিল ফেলে দিছি দুইডালমান দুবৰি কুটাতে জমিয়া লৈছি বেছি দা পূজা কৰি আছে অঁ পূজাত এখন শান্তি দিব লাগিব অঁ শান্তি দিয়াতে পুৰোহিতে আছে দুবৰি বুনে দি চিটিয়াতে ইয়াতে কি বুলি কয় জ্বলন্ত নম বুলি কয় ইয়াৰ আনাতেনো পানী আছিল জল বুলি কিয় ক'ব লগা হয় তাত যে মন্ত্ৰবোধ কৰি লৈছে সেইকাৰণে মন্ত্ৰবোধ কৰাৰ কাৰণেতো তাৰ নাম জল হৈছে তাৰমানে দমকলত থাকোঁতে পানী আছে থাকি পানী যেতিয়া বামুণৰ ওচৰৰে পালা পুৰোহিতৰ ওচৰত থাকিলে এখনি হ'ব জল বা কি বা তাৰমানে পানী বেলেগ জল বেলেগ বেলেগে। আৰু ৱাটাৰটো কেনাই আৰু অলপ বেলেগ কেনে